এনেকুৱা আমাৰ বিজেপিৰ লগত পাৰ্টনাৰ হ'ব নহ'ব এনেকুৱা আমাৰ আজি আলোচনা হোৱা নাই। অহাকালি আমি গভৰ্ণৰ ডাঙৰীয়াক আমি লগ কৰিম। ইয়াৰ পিছত যিহেতু আমাৰ দায়িত্ব আছে চিফ মিনিষ্টাৰ ডাঙৰীয়াক লগ কৰা বা ইনভাইট কৰা, সেই হিচাপে আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াক আমি অহাকালি লগ কৰিম। সমৰ্থন নাই, আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াই যিখিনি কথা কৈছে আমি ভালেই পাইছোঁ, আমাক সমৰ্থন দিয়াটো। আৰু আমিও সেইটোৱে বিচাৰিছোঁ সকলো পলিটিকেল পাৰ্টীয়ে যাতে আমাক চৰকাৰ হোৱা ক্ষেত্ৰত বা চৰকাৰ চলোৱাৰ ক্ষেত্ৰত আমাক যাতে সহায় কৰে। সকলো দল সংগঠন বা সকলো পলিটিকেল পাৰ্টীৰ আমাৰ সহায় লাগে। BTC চলোৱাৰ ক্ষেত্ৰত আমি সহায় বিচাৰিম। মেণ্ডেট যোনটো দিলে ৰাইজে, সেই মেণ্ডেটৰ ওপৰত কি ক'ব, কিয় এনেকুৱা ধৰণৰ সাংঘাতিক মেণ্ডেট, যিটো মেণ্ডেটটো কোনো আশা কৰা নাছিলে? নাই, সেইটো অলৰেডি আমাৰ PMBয়ে আলোচনা কৰিছে। আমি কৈছোঁ যে BPF দল হিচাপে যিখিনি ইলেকশ্যনৰ সময়ত ইস্তাহাৰত দি পেলাই যিখিনি প্ৰচাৰ চলাইছোঁ আমি, যে ৰাইজক কিছুমান নিডছ যিটো মানে আমি ভাবি আছোঁ যে BTC বাকী ৰাইজৰ কিহৰ অভাৱ হৈ আছে সেইটো আমি বুজি পাওঁ। দল হিচাপে আমি সেইটো গেৰেণ্টি হিচাপে আমি কাম কৰি আহিছোঁ আৰু প্ৰতিশ্ৰুতি দিছোঁ যে ৰাইজে আমাৰ BPF দলে যিখিনি প্ৰতিশ্ৰুতি দি পেলাই আমি প্ৰচাৰ চলাইছে, ইয়াৰ ওপৰত সকলো শ্ৰেণীৰ সকলো ৰাইজে সকলো জাতি জনগোষ্ঠীয়ে ছেটিছফাইড নিশ্চয় হৈছে। যাৰ কাৰণে BPFক আজি সকলো শ্ৰেণীৰ সকলো জাতি জনগোষ্ঠীৰ দল সংগঠনে হওক বা সকলো শ্ৰেণীৰ ৰাইজে হওক বা গোটেই BTCবাসী ৰাইজে আমাক সমৰ্থন দিছে। যাৰ কাৰণে আমি আজি এইখিনি চিটটো পাবলৈ সক্ষম হৈছোঁ। নিশ্চয় ছেটিছফাইড হৈছে। কাৰণ সেইটোৱে মই অলপ আগত যিটো কৈছে যে প্ৰমোদ বড়োৱে BTCবাসী ৰাইজক যেনেকুৱা কাম কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিলে, ইয়াৰ ভিতৰত এটাও কাম হোৱা নাই, এটাও কাম কৰিব পৰা নাই। আৰু আমি কৈছোঁ যে আমি চৰকাৰ অহাৰ পিছত BTCবাসী ৰাইজৰ কাৰণে আমি কি কাম কৰিম, সেইটো ইয়াৰ ওপৰত BTCবাসী ৰাইজে নিশ্চয় ছেটিছফাইড হৈছে আমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত। সেইকাৰণে সকলো শ্ৰেণীৰ সকলো ৰাইজে আমাক সমৰ্থন দিছে বুলি আমি অনুভৱ কৰিছোঁ। নহ'লে BPF দলে আজিৰ দিনত এনেকুৱা চিট পোৱাটো অসম্ভৱ কথা। নিশ্চয় ছেটিছফাইড হৈছে আৰু আমি যেনেকে প্ৰতিশ্ৰুতি দিছে এনেকে আমি কাম কৰিম। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে তেখেতসকলে আপোনালোকৰ ৰাজনৈতিক দলৰ এটা নিয়মে আৰু কাৰণে তেখেতসকলে সমৰ্থন দিব। নাই, এইটো কথা আমি আলোচনা কৰিম। যদি কোনোবা UPPL বা কোনোবা কংগ্ৰেছ বা কোনোবা BJP বা কোনোবা ৰাইজৰ দল বা কোনোবাই যদি আমাক চৰকাৰ চলোৱাৰ ক্ষেত্ৰত যদি সমৰ্থন জনায়, আমি কাকো ডিনাই কৰাৰ কোনো প্ৰশ্ন নাহে। স্পষ্ট কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে BPF জয় লাভ কৰা মানে NDA জয়, UPPL জয়লাভ কৰা মানে NDA জয়। BPFৰ লগত আপোনালোকৰ কেতিয়াও সংঘাত জমা কৰিব, BJPৰ লগত আপোনালোকৰ সংঘাত নাই। UPPL আৰু BPFক একেলগ কৰাৰ কাৰণে চেষ্টা কৰিছে। নাই, ইয়াৰ আমি BPF দল হিচাপে আমি ইলেকশ্যনত আগৰ পৰাই আমি কৈ আহিছোঁ যে কোনোবা দলে কোনোবা সংগঠনে আমাৰ BPFক ছাপৰ্ট কৰাৰ ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাই। আমি ৱেলকাম জনাইছোঁ। যেনিবা আপোনালোকে দেখিছে GSPয়ে এটা সময়ত আমাক ছাপৰ্ট দিম বুলি, আমাৰ ক'ব লগা একো নাই। ৱেলকাম জনাইছোঁ। এটা সময়ত UDFে আমাক ছাপৰ্ট কৰিছিল, ৱেলকাম কৰিছোঁ আমি। এটা সময়ত কংগ্ৰেছে আমাক ছাপৰ্ট কৰিছিল, আমি ৱেলকাম কৰিছোঁ। কিন্তু এলায়েন্সত কৰা নাই, জাষ্ট এলায়েন্স কৰা নাই আমি কাৰো লগত। কিন্তু কোনোবা দলে যদি বা কোনোবা সংগঠনে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আমাৰ ৰিজেক্ট কৰাৰ কোনো প্ৰশ্নই নাহে। আজিৰ দিনত যেনিবা UPPলে সেই কথাটো কৈছে, ৱেলকাম, সহযোগ কৰক।
আমাৰ ক'ব লগা কি আছে? ভালেই হ'ব, হয় না নহয় কথাটো? বিজেপি চৰকাৰৰ অংশীদাৰত থাকিব নাথাকিব, আপোনালোকৰ চৰকাৰটো হ'বই। বিজেপি ল'লেহে আমি ইচ্ছা কৰি ক'ৰবাত যদি বিজেপিৰ লগত থাকিম, ক'ৰবাত কংগ্ৰেছৰ লগত থাকিম, আমি ক'ব পাৰিম আমি সৰু পাৰ্টি। বিজেপিয়ে যদি এটা প্ৰস্তাৱ আপোনালোকক দিয়ে যে নাই, আমি আলোচনা কৰিম যদি বিজেপি যে ইয়াতো অংশীদাৰ বিচাৰে, আপোনালোককো ভোট দিব অংশীদাৰ, আৰু আপোনালোকৰ যদি অংশীদাৰ ইয়াত বিচাৰে। নাই, আমাৰ দল এনেকুৱা, আমি সদায় কৈ আহিছো, BPF দল যেতিয়া নেকি গঠন হৈছে তেতিয়াৰ পৰাই আমি কৈ আহিছো, আমি BTC সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমি কাম কৰি যাম। ইয়াৰ ক্ষেত্ৰত যদি কংগ্ৰেছৰ লগত থাকি পেলাই আমাৰ যিখিনি নিডছ BTC সকলো জাতি জনগোষ্ঠী সেইটো যদি ফুলফিল হয়, কংগ্ৰেছৰ লগতো থাকিম। আজি বিজেপি চৰকাৰে চলাই আছে, বিজেপিয়ে যদি কয় আমাৰ BTC বাকী ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমাক যদি সহায় কৰে, আমি আছো। ৰাষ্ট্ৰীয় দল বিজেপিয়ে যিদৰে এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল, তাৰ পিছতো এটা আঞ্চলিক দল বহু নেতা আঞ্চলিক দলত যি ধৰণৰ মেছেজ দিলে, সকলোৱে চৰ্চা কৰিছে যে অসমত হয়তো এইবাৰ নিৰ্বাচনী প্ৰেক্ষাপট সলনি হ'বলৈ গৈ আছে ভাবিছ, আৰু অসমত অলপ চেঞ্জ আহিব পাৰে। সেই বিষয়টোলৈ আপুনি কি ক'ব খুজিছে? যেনেকুৱা ধৰণৰ হয়তো অসমৰ বেলেগ প্ৰেক্ষাপটত হ'ব, আৰু হাৰ্টমান মহিল ডাঙৰীয়াই এটা বৃহৎ শক্তিক এবাৰ নচাত কৰিবলৈ সক্ষম হৈছে, বিজেপিৰ দৰে শক্তি আছে। সেইটো ৰাইজে মেণ্ডেট দিছে, ৰাইজে বুজি পাব, আমি কি ক'ম। মুঠতে আমি ৰাইজে আমাক যেনেকৈ সন্মান দি পেলাই সহায় কৰিছে, আমিও ৰাইজক সন্মান দি পেলাই সহায় কৰিবৰ কাৰণে আমি ৰেডি। বাছ কথা সেইটোৱে। এইটো পাব্লিক অপিনিয়ন, এইটো ৰাইজৰ অপিনিয়ন ওপৰত নিৰ্ভৰ কৰিব, কোন লিডাৰ, কোন সৰু, কোন ডাঙৰ, কোন সৰু। এইটো মই নিজে কৈ পেলাই বা BPF দলে নিজে ক্লেইম কৰি পেলাই একো লাভ নাই, ৰাইজৰ অপিনিয়ন ওপৰত নিৰ্ভৰ কৰিব। 26 নিৰ্বাচন আহি আছে আৰু ছেমি ফাইনেল বুলি কোৱা হৈছিল নিৰ্বাচন। 26 নিৰ্বাচনত বিজেপিৰ লগত আপোনালোকৰ ফাইনাল ছেমি ফাইনাল একো নাই ভাই। এতিয়া BPF-এ চৰকাৰ বনাবলৈ গৈ আছে। আজি যদি কোনোবা কংগ্ৰেছ বা কোনোবা UPPL বা কোনোবা বিজেপি বা কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে, আমাৰ ক'ব লগা একো নাই, আমি PMBত আলোচনা কৰিব। আপুনিতো দেখি আছে, মুঠতে আমাৰ BPF দলৰ যিটো ইলেকশ্যনৰ সময়ত যিটো প্ৰচাৰ কৰি আহিছো, সেইটোৱে 1 নম্বৰ মাটিৰ পাত্তা। উচ্ছেদৰ কথা কেনেকে আহিব? এই মাটিৰ পাত্তা দিয়াৰ পিছত আৰু কিবা উচ্ছেদৰ কথা আহে নেকি? 3 তাৰিখ ইয়াতে ছেক্ৰেটাৰীত BTC কোকৰাঝাৰত হ'ব। জাগা সৰু হ'ব, ডাঙৰ হ'ব, মুঠতে আমি পাব্লিকে যদি বিচাৰে ডাঙৰকৈ বনাব লাগে আমি কৰিম। মুঠতে আমাৰ অথেণ্টিক চেৰিমনিটো আমি 3 তাৰিখ ফিক্স কৰিছোঁ। অহাকালি গভৰ্ণৰৰ ওচৰত আমি যাম, যদি গভৰ্ণৰে হ'ব বুলি কয় সেইটো ফিক্স থাকিব। যদি বাইচান্স গভৰ্ণৰ ডাঙৰীয়াই নোৱাৰিবও পাৰে না, নাই 3 তাৰিখত নোৱাৰে, অমুক তাৰিখত হ'ব, তেতিয়াই হ'ব, আমিতো ৰেডি। মুঠতে আমাৰ ফালৰ পৰা 3 তাৰিখটো আমি ফিক্স কৰিছোঁ। এতিয়া গভৰ্ণৰ ডাঙৰীয়া বা চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ ওপৰত নিৰ্ভৰ কৰিব। নাই, আমি এইটো হ'ল আপোনালোকে কওকচোন, মইতো সেই কথাটো কোৱাই নাই। নিৰ্বাচনৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়াটো মই এনে নিদিয়ে। হয়, মই কৈছোঁ 3 তাৰিখ অক্টোবৰত আমাৰ কি বুলি কয় অথেণ্টিক চেৰিমনিটো হ'ব, সেইটো কৈছোঁ মই। এনে চাই পেলাই যিহেতু আমি এবছলুট মেজৰিটি যিহেতু পাবলৈ গৈ আছে, আমাৰ এটা বিশ্বাস আহিছে মোৰ ওপৰত। মই ৰাইজক চাই পেলাই, ৰাইজে যেনেকৈ সঁহাৰি দি আছে, এইটো বিশ্বাস ৰাখি পেলাই মই কৈছোঁ, হয় 3 তাৰিখ অক্টোবৰত এনেকুৱা অথেণ্টিক চেৰিমনি হ'ব। আৰু ইয়াত গেষ্ট হিচাপেতো চিফ গেষ্ট হিচাপেতো গভৰ্ণৰ ডাঙৰীয়া থাকিবই,
ইয়াৰ পিছত আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া থাকিবই, সেইবিলাকতো আমি কৈছোঁ হয়। চিফ মিনিষ্টাৰে আজি এটা কথা কৈছে, তেখেতক আপুনি সাক্ষাৎ কৰা বুলি কৈছে ৰাতিপুৱা 4 বজাত। এইবিলাক দেখাই দিয়কচোন মোক, এইবিলাক দেখাই দিয়কচোন। ৰাতিপুৱা 4টা বজাত নুঠেই মই, 8টাৰ বিচাৰি মিছা কৈছে না সঁচা কৈছে। CM ডাঙৰীয়াৰ লগত যেতিয়া কথা পাতিম, যেতিয়া লগ পাব তেতিয়াই ক'ব পাৰিম মই। ময়ো পৰাজিত, আপুনিও কৰিছে পৰাজিত। কাম্পা জিকিছে, পাব্লিক মেণ্ডেট আছে, সেইকাৰণে জিকিছে চিৰাং জৱাৰত। এইটো পাব্লিক মেণ্ডেট, এইটো ইয়াৰ ওপৰত সমালোচনা কৰি লাভ নাই। ঠিক আছে।